to our educational platform YouTube channel. আজি আমি ADRE এক্সামৰ গ্ৰেড 3 ৰ কোৱেশ্চন উত্তৰবোৰ আলোচনা কৰিম। আমি আজিৰ প্ৰথমটো কোৱেশ্চন লৈছো যে তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। ৰাশিবোৰ দিয়া আছিল -1 1 2 -2 3 5 6। আমি গুটিবোৰ ৰাশি ঊৰ্ধ্বক্ৰমত সজাই মাজত যেটো ৰাশি থাকিব হেইটোৱে হ'ব উক্ত ৰাশিৰ মধ্যমা আৰু গুটিবোৰ ৰাশি ঊৰ্ধ্বক্ৰমত সজালে হ'ব -2 -1 1 2 3 5 6 আৰু মাজত আছে 2 গতিকে মধ্যমা হ'ব 2। তাৰ পিছৰ প্ৰশ্নটো আছিল 80 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে। এই 80 ৰ পৰা 100 লৈ মোট মৌলিক সংখ্যা আছে 3টা। সেইবোৰ হল 83 89 97। পিছৰ প্ৰশ্নটো হল x ci ৰ ৰোমান মান কিমান। x ci ৰ ৰোমান মান অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব 91। নেক্সট প্ৰশ্নটো 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 হলে ডাঙৰ সংখ্যাটো কিমান হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 23। নেক্সট প্ৰশ্ন আছিল 4 সেন্টিমিটাৰ বৰ্গৰ বাহুৰ বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তটোৰ কালি হ'ব 4 পাই। নেক্সট প্ৰশ্নটো আছিল 12 কিলোমিটাৰ অতিক্ৰম কৰোতে 15 মিনিট লাগে, তেতিয়া হলে দ্ৰুতি কিমান হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 48 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট প্ৰশ্নটো আছিল দুটা সংখ্যাৰ অনুপাত 2:3 আৰু ইয়াৰ এলচিয়াম আৰু এইচচিএফৰ পূৰণফল 96 হলে ইয়াৰ যোগফল কিমান হ'ব। আমি জানো এলচিয়াম আৰু এইচচিএফৰ পূৰণফল সমান সমান সংখ্যা দুটাৰ পূৰণফল, গতিকে অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব 20। নেক্সট প্ৰশ্নটো আছিল ABCৰ গড় বয়স 22 বছৰ আৰু B আৰু Cৰ গড় বয়স 25 বছৰ হলে 9 বছৰ পিছত Aৰ বয়স কিমান হ'ব। ইয়াত A, B আৰু Cৰ গড় বয়স 22 বছৰ, তাৰ মানে তিনিজনৰ বয়স মিলি হ'ব 66 বছৰ 66 ইয়াৰ্ছ আৰু B, Cৰ গড় বয়স 25 বছৰ, গতিকে দুজনৰ বয়স মিলি হ'ব 50 বছৰ আৰু 66 পৰা 50 বিয়োগ কৰিলে 16 আৰু 9 বছৰ পিছৰ কথা কৈছে, গতিকে 9 যোগ কৰিলে 25 বছৰ, গতিকে অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব 25 বছৰ। নেক্সট প্ৰশ্নটো আছিল √1/2 √1/3 √1/4 √2/3 আৰু এইবোৰৰ আটাইতকৈ সৰু কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব √1/4। নেক্সট প্ৰশ্নটো আছিল এইটো প্ৰশ্ন আমি গোটেইখিনি কমপ্লিট কৰিব পৰা নাই। নেক্সট প্ৰশ্ন 100ৰ 100% আৰু 200ৰ 200%ৰ যোগফল কিমান। 100ৰ 100% 100 আৰু 200ৰ 200% 400, গতিকে শুদ্ধ উত্তৰটো হ'ব 500। তাৰপিছত আছিল 3√8² ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব 4। 13 মিটাৰ জখলা এডাল এখন মজিয়াৰ পৰা 5 মিটাৰ উচ্চতাত আছে। এই মজিয়াৰ বিন্দুৰ পৰা দেৱালৰ দৈৰ্ঘ্য কিমান হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 মিটাৰ। আমাৰ কিছুমান জিকেৰ প্ৰশ্ন আছিল। জিকেৰ প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমতে আছিল যে 1 জানুৱাৰী 2024 মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জো বাইডেন। নেক্সট প্ৰশ্নটো আছিল 1 জানুৱাৰী 2024 মতে ভাৰতৰ উপ ৰাষ্ট্ৰপতিজনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জগদীপ ধনখড়। নেক্সট প্ৰশ্নটো আছিল নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত। ইয়াৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব গোলাঘাট জিলাত। নেক্সট প্ৰশ্নটো আছিল নীতি আয়োগৰ অধ্যক্ষ কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। টুকলাই চাহ গৱেষণা কেন্দ্ৰ কোনখন জিলাত অৱস্থিত আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব যোৰহাট। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট কাৰ ৰচনা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া।
তলৰ কোনটো বাঁহেৰে বনোৱা যন্ত্ৰ আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব টকা নেক্সট প্ৰশ্নটো আছিল অসমৰ লগত কোন দুখন ৰাষ্ট্ৰই সীমা শেয়াৰ কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভূটান আৰু বাংলাদেশ নেক্সট প্ৰশ্নটো আছিল কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিমাচল প্ৰদেশ নেক্সট প্ৰশ্নটো আছিল আহোমৰ শেষ ৰাজধানী ক'ত আছিল আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট আৰু আহোমৰ শেষ ৰজাজনৰ নাম আছিল প্ৰদন্দৰ সিংহ জালিয়ানৱালাবাগ কোন ৰাজ্যত সংঘটিত হৈছিল জালিয়ানৱালাবাগ কোন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পঞ্জাৱ 1919 চনত এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল ৰূপৰ চিহ্ন কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ জি গ্ৰীনলেণ্ড ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেনমাৰ্ক ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেনমাৰ্ক নেক্সট প্ৰশ্নটো আছিল ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত আকৌ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ ওচৰত শপত গ্ৰহণ কৰে নেক্সট প্ৰশ্নটো আছিল ৰাজ্যসভাৰ অধ্যক্ষ কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভাৰ অধ্যক্ষ উপৰাষ্ট্ৰপতি বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিজনৰ নাম হ'ল জগদ্দীপ ধনখড় নেক্সট প্ৰশ্নটো আছিল নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লীত নেশ্যনেল ৱাৰ মেমৰিয়েল নতুন দিল্লীত অৱস্থিত তাৰপিছত প্ৰশ্নটো আছিল গ্ৰীণ সিঙ্গেলে কি বুজায় গ্ৰীণ সিঙ্গেলে মানে সেউজীয়া ইংগিতে বুজায় গো টু ৱে তাৰপিছত আছিল শংকৰদেৱৰ বুঢ়ী মাকজনৰ নাম কি শংকৰদেৱৰ বুঢ়ী মাকজনৰ নাম আছিল খেৰহুতি ভাৰতৰ পশ্চিমে থকা ৰাজ্যখনৰ নাম কি আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব গুজৰাট আটাইতকৈ পুৰণি বেদখনৰ নাম কি আমি সকলোৱে জানো আটাইতকৈ পুৰণি বেদখনৰ নাম হ'ল ঋগ্বেদ মোট 4খন বেদ আছে এই গোটেইকেইটাৰ বিষয়ে আমি অলপকৈ পঢ়িব লাগিব আকৌ এক্সাম হ'ব তো সেই এক্সামৰ বিষয়ে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব নেক্সট প্ৰশ্নটো আছিল লায়ন অফ মাইসুৰ কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিপু চুলতানক লায়ন অফ মাইসুৰ বুলি জনা যায় তাৰপিছত প্ৰশ্ন ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হ'ল কুমুদ হাজৰিকা হ'ল ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম নেক্সট প্ৰশ্নটো হ'ল মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত মিছন বসুন্ধৰা ভূমি ৰাজহৰ সৈতে জড়িত প্ৰশ্নটো আছিল ডগৰ কালেক্টিভ ৱৰ্ড কি ডগ কুকুৰৰ কালেক্টিভ ৱৰ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেক হ'ল কুকুৰৰ কালেক্টিভ ৱৰ্ড নেক্সট প্ৰশ্নটো আছিল নয়নমণি শইকীয়া কোন খেলৰ সৈতে জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব লন বল খেলৰ সৈতে নয়নমণি শইকীয়া জড়িত হৈ আছে অলকানন্দ গীতৰ গীতিকাৰ কোন আৰু ইয়াৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব মৈত্ৰী পাটৰ হ'ল অলকানন্দ গীতৰ গীতিকাৰ ৰিজনিঙৰ পৰা কুৱেশ্যন আছিল ROBOTICH আৰু এইটো কেৱল R OR কৰিছে BOB কৰিছে TIT লিখিছে আৰু H6CS লিখিছে গতিকে প্ৰজেক্টটো হ'ব RPJOCEST ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত প্ৰশ্নটো আছিল কালেক্টিভ ৱৰ্ডছ অফ ফিছ ইজ কল তাৰ শুদ্ধ উত্তৰটো হ'ব স্কুল ফিছৰ কালেক্টিভ ৱৰ্ডক কয় স্কুল আজি আমি ইমানতে সামৰিছোঁ বাকি যিকেইটা প্ৰশ্ন আছে সেই গোটেইকেইটা প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম থেংক ইউ